নমস্কাৰ আজিৰ এই ভিডিঅ'টোত দশমান শ্ৰেণীৰ ভূগোল বিষয়ৰ প্ৰথম পাঠ যেটো দশমান শ্ৰেণীত আছে দশমান শ্ৰেণীৰ সেই পাঠটোৰ নাম হৈছে অৰ্থনৈতিক ভূগোল য'ত অৰ্থনীতিৰ বিষয়বস্তু আৰু সম্পদৰ বিষয় দিয়া আছে এই পাঠটোৰে আজি আমি কেইটামান প্ৰশ্ন উত্তৰ কৰিম যিকিটা প্ৰশ্ন আমি আগতেকে দেখাই লৈছো প্ৰশ্নকিটা আজি ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 6 যেটো সম্পদ বুলিলে কি বুজা এই প্ৰশ্নটোৰ উত্তৰটো আমি কৰি দিম আৰু কোৱেশ্চন নম্বৰ 12 যেটো প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা আৰু ইয়াৰ উদাহৰণ সম্পৰ্কে চমুকৈ লিখা আৰু কোৱেশ্চন নম্বৰ 13 মানৱসৃষ্ট সম্পদ বুলিলে কি বুজা আৰু ইয়াৰ উদাহৰণ সম্পৰ্কে অকমান বহলাই লিখিব লাগিব আৰু তাৰ পাছত আমি কৰি দিম কোৱেশ্চন নম্বৰ 15 যত সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰে প্ৰয়োজনীয়তা কি কি এই প্ৰশ্নকেইটাৰ উত্তৰ আমি কৰি দিম আজিৰ প্ৰথম প্ৰশ্নটো আছিল সম্পদ বুলিলে কি বুজা ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ইয়াৰ উত্তৰটো আমি লিখি দিছো সম্পদ বুলিলে আমি বুজো যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীকে সম্পদ বোলে ইয়াৰে উদাহৰণ হৈছে বায়ু পানী গছ-গছনি খাদ্য সম্ভাৰ ইত্যাদি ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল উপকাৰিতা আৰু কাৰ্যকাৰিতা ইয়াৰে দ্বিতীয় প্ৰশ্নটো আমি লিখি দিছো সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা কি ইয়াৰ উত্তৰটো হৈছে সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যক সম্পদ সংৰক্ষণ বোলে ইয়াৰ প্ৰয়োজনীয়তা হ'ল জীৱৰ বৈচিত্ৰ্য ভাৰসাম্য ৰক্ষাৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজন আজিৰ তৃতীয় প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণসহ চমুকৈ লিখা ইয়াৰ উত্তৰটো হৈছে যিবোৰ সম্পদ প্ৰকৃতিত সৃষ্টি হৈ প্ৰকৃতিতে বিয়পি থাকে সেইবোৰ সম্পদকে প্ৰাকৃতিক সম্পদ বোলে ইয়াৰে উদাহৰণ হৈছে গছ-গছনি ফল-মূল আদি আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে মানৱসৃষ্ট সম্পদ কাক বোলে উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰী প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয় যেনে বাঁহৰ পৰা কাগজ কপাহৰ পৰা কাপোৰ গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য ঔষধ কাঠ আৰু গৃহ নিৰ্মাণৰ সামগ্ৰী ইত্যাদি এই সকলোবোৰ সামগ্ৰী মানৱসৃষ্ট সম্পদ আজিৰ ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে হলে এটি লাইক আৰু এটি কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুন গাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ